জুবিন গাৰ্গৰ হত্যা প্ৰসংগত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আদালতত ভয়ংকৰ তথ্য দাখিল তদন্তকাৰী আৰক্ষীৰ মহাবীৰ একুৱাত 1,10,00,000 টকা বিনিয়োগ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই পেকেজ ড্ৰিংকিং ৱাটাৰ কোম্পানীটোত আন এজনৰ সৈতে অংশীদাৰিত্বৰে বিশাল ব্যৱসায়ৰ সাম্ৰাজ্য গঢ়িছিল সিদ্ধাৰ্থই চেতন ধীৰাছিয়াৰ সৈতে যৌথভাৱে আৰম্ভ কৰিছিল মহাবীৰ একুৱা জুবিন গাৰ্গৰ আয়ৰ বুজন পৰিমাণৰ ধন আত্মসাৎ কৰাৰ তথ্য আৰক্ষীয়ে দাখিল কৰিলে আদালতত জুবিন গাৰ্গৰ হিচাপ ৰক্ষক ঋতু পায়েং গাৰ্গেও আদালতত দিছে বিস্ফোৰক স্বীকাৰোক্তি বৰ্তমান বহু সময়ত জুবিন গাৰ্গৰ মাননী নগদ হিচাপে লৈছিল সিদ্ধাৰ্থ শৰ্মাই সেই মাননীৰ ধন জমা হোৱা নাছিল জুবিন গাৰ্গৰ একাউণ্টত আদালতত সিদ্ধাৰ্থৰ অবৈধ ধন সংগ্ৰহ কৰা সন্দৰ্ভত ৰুজু হোৱা গোচৰত দাখিল কৰা হৈছে এই গুৰুত্বপূৰ্ণ তথ্য আমি আপোনালোকক এই তথ্যখিনি দিব বিচাৰিছো জুবিন গাৰ্গক কিদৰে তেজপিয়াৰ দৰে খুহি খুহি খাইছিল সিদ্ধাৰ্থ শৰ্মাই তাৰ এটা এটা পৃষ্ঠা লাহে লাহে পোহৰলৈ আহিছে লাহে লাহে স্পষ্ট হৈছে জুবিন গাৰ্গক লুটি পুটি খোৱা এই সিদ্ধাৰ্থ শৰ্মা নামৰ তেজপিয়াটোৰ কুকীৰ্তিৰ এটা এটা আখ্যান সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ যিসমূহ অনুষ্ঠান বুক কৰিছিল সেই অনুষ্ঠানবোৰত জুবিন গাৰ্গে গীত গোৱাৰ পিছত সেই টকাবোৰ তেওঁ নগদ টকা লৈছিল তেওঁ কোনো বেংকৰ মাধ্যমেৰে কোনো অনলাইন মাধ্যমেৰে তেওঁ টকা লোৱা নাছিল তেওঁ টকাসমূহ গ্ৰহণ কৰিছিল নগদ টকা গ্ৰহণ কৰিছিল আৰু সেই টকাবোৰৰ অধিকাংশই তেওঁ লুটিপুটি খাইছিল নিজৰ পকেটত ভৰাইছিল জুবিন গাৰ্গক ঠগি এক প্ৰকাৰ বৃহৎ সাম্ৰাজ্য গঢ়িছিল এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই 1,10,00,000 টকা খৰচ কৰি মহাবীৰ একুৱা নামৰ সেই যি পানীৰ কোম্পানীটো সেই কোম্পানীটো তেওঁ থিয় কৰাইছিল আৰু সেই কোম্পানীটো তেওঁ আন এগৰাকীৰ সৈতে তেওঁ অংশীদাৰিত্বৰে তেওঁ সেই কোম্পানীটো আৰম্ভ কৰিছিল আৰু এই কথাবোৰ এতিয়া পোহৰলৈ আহিছে আৰু তথ্যবোৰ ইতিমধ্যে আদালতত দাখিল কৰিছে তদন্তকাৰী আৰক্ষীৰ দলটোৱে এই গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবৰ বাবে ফোনযোগে সংযোগ স্থাপন কৰিছো আমাৰ সতীৰ্থ সাংবাদিক প্ৰস্তুতি গগৈৰ সৈতে প্ৰস্তুতি এই তেজপিয়া ৰূপী সিদ্ধাৰ্থ শৰ্মাৰ কুকীৰ্তি এটা এটাকৈ ফাদিল হৈছিল আৰু সেই তথ্যবোৰ এতিয়া আদালতত আৰক্ষী দলটোৱে দিছে জুবিন গাৰ্গৰ যিগৰাকী হিচাপ নিৰীক্ষক ঋতু পায়েং গাৰ্গ তেওঁ সেই কথা বতৰাবোৰ ইতিমধ্যে কৈছে গতিকে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এই গোটেই জুবিন গাৰ্গক লুটিপুটি খোৱাৰ তথ্য প্ৰমাণবোৰ কিন্তু অৱশেষত আদালতে লাভ কৰিছে মই বিষয়টো সন্দৰ্ভত আপোনাৰ পৰা সবিশেষ জানিম হয় সব এই কথাখিনি ইতিমধ্যে চৰ্চা হৈছিল বা এই কথাখিনি ইতিমধ্যে এছআইটিয়ে কৈছিল বা আমি চাৰ্জচিটতো সেই সন্দৰ্ভত উল্লেখ কৰিছিল যে কিদৰে সিদ্ধাৰ্থ শৰ্মাই আচলতে জুবিন গাৰ্গৰ পৰা লুটিপুটি খাইছিল এজন সাধাৰণ তেখেতৰ সহজ সৰলতাৰ কেনেধৰণে আচলতে ফাইদা উঠাইছিল সেই কথাখিনি ইতিমধ্যে সকলোৱে জানে কিন্তু শেহতীয়াকৈ যি এছআইটিয়ে কোৰ্টত তথ্য দিছে সেই তথ্যৰ পৰা আচলতে সকলোকে পুনৰবাৰ স্তম্ভিত কৰি তুলিছে কাৰণ যিগৰাকী সিদ্ধাৰ্থ শৰ্মাই মাহিলী তেওঁ 2022 চনলৈকে জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে থকাৰ অন্তৰালত তেওঁ মাহে 57,000 টকাকৈ দৰমহা পাইছিল সেইগৰাকী সিদ্ধাৰ্থে কি এনেকুৱা ধৰণৰ আচলতে ইমান কম সময়ৰ ভিতৰত তেওঁ আচলতে 2-3 বছৰৰ ভিতৰত ইমান পইচা ক'ৰ পৰা আহৰণ কৰিলে যে তেওঁ যিটো মহাবীৰ একুৱা নামৰ যিটো মিনাৰেল ৱাটাৰ কোম্পানী সেই কোম্পানীটোত সিদ্ধাৰ্থ শৰ্মাই তেওঁৰ শ্বেয়াৰ হিচাপে 1,10,00,000 টকা ইনভেষ্ট কৰিছে সেই কথাটোতে আচলতে সমগ্ৰ গোটেই যে এই যি হত্যাৰ অভিযোগৰ পৰা আদি কৰি বা জুবিন গাৰ্গক যেনেধৰণে ছিংগাপুৰলৈ নি যিসমূহ নেগলিজেঞ্চিৰ অভিযোগ উঠিছে সেই কথাখিনি যে এটা পৰিকল্পনা আছিল বা কেনেধৰণে এই কথাখিনিৰ পৰা হাত সাৰিবলৈকে আচলতে জুবিন গাৰ্গক হিচাপ দিবলগীয়া হ'ব পাৰে বা জুবিন গাৰ্গে শেষত তেওঁ যে 1,10,00,000 টকা বিনিয়োগ কৰিছে ক'ৰবাত এই কথাখিনি যেতিয়া আচলতে তেওঁৰ কৰ্ণগোচৰ হৈছিল তাৰ পাছতে এই কথাখিনি লুকুৱাবৰ বাবে বা এই কথাখিনিৰ পৰা হাত সাৰিবলৈ এই গোটেই হত্যাকাণ্ডটো সংঘটিত হ'ল নেকি এই কথাখিনি এতিয়া এছআইটিয়ে সন্দেহ কৰিছে আৰু কৈছে যে যেনেধৰণে এই পইচাৰ লেনদেনৰ ক্ষেত্ৰত যি আচলতে সিদ্ধাৰ্থ শৰ্মাই কৰিছিল তাৰ বাবে এই 1,10,00,000 টকাৰ এই পইচাখিনি হিচাপে আচলতে গণ্ডগোল হোৱাৰ বাবে এই জুবিন গাৰ্গৰ হত্যাৰ ঘটনা বা হত্যাৰ লগত যিটো মটিভ আছিল সেই মটিভটো তেওঁলোকে তাত উল্লেখ কৰিছে আৰু কোৰ্টত তেওঁলোকে আদালতত ইতিমধ্যে কৈছে যে এই 1,10,00,000 টকা বিনিয়োগৰ যিটো আচলতে তেওঁ সংঘটিত কৰিছিল তাতেই সেই মটিভটো লুকাই আছিল জুবিন গাৰ্গৰ হত্যাৰ লগত সংঘটিত ঘটনাটো আৰু ইফালে চাওক তেওঁ কেনেধৰণে এই পইচা
কথাখিনি জুবিন গাৰ্গৰ পৰা লৈছিল এই কথাখিনিও ইতিমধ্যে ঋতুপ্ৰয়াগ গাৰ্গে ইতিমধ্যে SIT আগত কৈছে বা সিদ্ধাৰ্থ শৰ্মাক যেতিয়া জেৰা কৰিছিল বিভিন্ন বেংক ষ্টেটমেণ্ট চাইছিল তেতিয়া কথাখিনি পোহৰলৈ আহিছিল তেওঁ কি কৰে এইটো কথা চাওক ৰাজদীপ তেওঁ আচলতে ইনভেষ্টমেণ্ট যেতিয়া 1 কোটি 10 টকা জুবিন গাৰ্গৰ যি উপাৰ্জন আছিল সেই উপাৰ্জনখিনি তেওঁ লৈ তাৰ পাছত তেওঁ অলপ টকাকৈ বিভিন্নজনৰ নগদ টকা দিছিল আৰু সেই নগদ টকা তেওঁ নিজৰ একাউণ্টলৈ পাছত ট্ৰান্সফাৰ কৰিছিল তেনেধৰণে তেওঁ এগৰাকী আছিলে ধৰ্মেন্দ্ৰ বৈশ্য যিগৰাকী মহাবীৰ একুৱাৰ তেওঁ কৰ্মচাৰীও আছিল তেওঁ কেছ টকা হিচাপে 1,89,000 টকা প্ৰথমতে ধৰক দিলে দিয়াৰ পাছত সেই কেছ টকাখিনি সিদ্ধাৰ্থৰ একাউণ্টত সেই যিগৰাকী ধৰ্মেন্দ্ৰ বৈশ্য নামৰ তেওঁ বন্ধু আছিল তেওঁ পিছত সেয়া সিদ্ধাৰ্থৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিছিল এনেধৰণৰ বহু বেনামী আচলতে ট্ৰানজেকশ্যনৰ তথ্য ইতিমধ্যে SITয়ে লাভ কৰিছে তাত সিদ্ধাৰ্থ শৰ্মাৰ ভায়েক আছে তাত সিদ্ধাৰ্থৰ যিগৰাকী আচলতে প্ৰেমিকা আছিল তেখেতৰ কথা আছে এনেকুৱা অন্যান্য বেলেগ বহু ধৰণৰ তেওঁ বিজনেছ পাৰ্টনাৰ আছিল যিসকলক তেওঁ আচলতে জুবিন গাৰ্গৰ উপাৰ্জিত যিসমূহ পইচা আছিল সেই কেছ পইচাসমূহ তেওঁ বিভিন্ন সময় বিভিন্নজনক দিয়ে আৰু তাৰ পাছত সেই কেছ পইচাখিনি সিদ্ধাৰ্থৰ একাউণ্টত তেওঁলোকক ট্ৰান্সফাৰ কৰি দিবলৈ দিয়ে আৰু সেই ট্ৰান্সফাৰ হোৱা পইচাখিনি অলপকৈ তেওঁ 1 কোটি 10 লাখ টকা মহাবীৰ একুৱাত বিনিয়োগ কৰিছিল এতিয়া কথাটো হ'ল যে এই মহাবীৰ একুৱা নামৰ যিটো তেওঁলোকৰ পানীৰ মিনাৰেল ৱাটাৰ পেকেজিং কোম্পানী আছিল সেইটো এটা পাৰ্টনাৰশ্বিপ বিজনেছ গতিকে সেই কোম্পানীটো যেতিয়া বন্ধ কৰি দিয়া হৈছিল বন্ধ কৰি দিয়াৰ পাছত তেওঁ যিকেইগৰাকী সহযোগী আছিল সেই সহযোগীসকলে আদালতৰ কাষ চাপিছিল আৰু কৈছিল যে কোম্পানীটো খুলিবলৈ তেওঁলোকে আদালতৰ ওচৰত আবেদন কৰিছিল কিন্তু সেই মহাবীৰ একুৱা যিটো কোম্পানী সেইটো বন্ধ কৰি কিয় থব লগা হৈছে এই কথাখিনি উত্তৰ SITক বিচৰা হৈছিল আদালতে সেইখিনিৰ বাবে তেওঁলোকক উত্তৰ দিবলৈ দিছিল আৰু সেই উত্তৰ দিয়াৰ যিসমূহ আচলতে তথ্য দিছে উত্তৰ দিয়া সময়ত সেই উত্তৰ দিয়া তথ্যখিনিতে এই ভয়ংকৰ কথাখিনি পোহৰলৈ আহিছে ইতিমধ্যে কৈছে যে চাওক যে সিদ্ধাৰ্থ শৰ্মা এনেকুৱা এটা বেকগ্ৰাউণ্ডৰো ব্যক্তি নাছিল যে তেওঁৰ পৈতৃক সম্পত্তি যথেষ্ট আছিল তেওঁ পিতৃ এজন সাধাৰণ আচলতে কৰ্মচাৰী আছিল যি মাহেক তেওঁলোকে উল্লেখ কৰিছিল 25,000 টকাকৈ দৰমহা পাইছিল তেওঁ বৰ্তমান স্বৰ্গগামী হৈছে তেওঁৰ পিতৃ আৰু সমান্তৰালকৈ তেওঁৰ মাতৃ এগৰাকী হাউচ ৱাইফ তেওঁৰ ভাতৃ এগৰাকী ছাত্ৰ গতিকে মাহে 57,000 টকা দৰমহা সিদ্ধাৰ্থই হঠাৎ কি এনেধৰণৰ আচলতে আলাউদ্দিনৰ চাকি পালে য'ত তেওঁ এই 1 কোটি 10 লাখ টকাকৈ এটা কোম্পানীত বিনিয়োগ কৰিব পাৰিলে এয়া একমাত্ৰ জুবিন গাৰ্গৰ যি আচলতে অনুষ্ঠান কৰি বা তেওঁ যেনেধৰণৰ গান সৃষ্টি কৰি কষ্ট উপাৰ্জিত ধন আছিল সেই ধনৰ টকা কি ধৰণে আত্মসাৎ কৰি আচলতে 2-3 বছৰৰ ভিতৰতে সিদ্ধাৰ্থে কেনেধৰণে 1 কোটি 10 লাখ টকা বিনিয়োগ কৰিলে সেই কথাখিনি ইয়াত স্পষ্টভাৱে উল্লেখ আছে আৰু কোৱা হৈছে যে জুবিন গাৰ্গ আজি অসমৰ পৰা হেৰাই যোৱা বা অসমৰ প্ৰত্যেকগৰাকী লোকক আচলতে দুখৰ সাগৰত পেলাই কেনেধৰণে এগৰাকী পাৰ্থ আমাৰ মাজৰ পৰা হেৰাই গ'ল গতিকে ইয়াৰ অন্তৰালত ইয়াৰ মটিভটো আচলতে এই 1 কোটি 10 লাখ টকাটোৱে বুলি ইতিমধ্যে SITয়ে উল্লেখ কৰিছে SITয়ে সেই কথাখিনি তথ্য সহকাৰে আদালতৰ ওচৰত দাখিল কৰিছে গতিকে চাওক ৰাজদীপ কেনেধৰণে এজন মানুহক যি আচলতে অসমৰ প্ৰাণ আছিল তেখেতক এই সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁৰ সহযোগীসকলে কেনেধৰণে তেজ হুহি খাইছিল এই কথাখিনি কিন্তু স্পষ্টভাৱে নিশ্চয়কৈ স্পষ্ট হৈছে আৰু আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো সবিশেষ জনোৱাৰ বাবে প্ৰস্তুতি গগৈ